ইয়াৰ কাৰণে ইতিমধ্যে আমাৰ যিটো অভ্যৰ্থনা কমিটি আছে এই অভ্যৰ্থনা সমিতি যথেষ্ট কষ্ট কৰিছে, কাম কৰিছে আৰু সেইটোৰ কাৰণে আমাৰ বড়ো সাহিত্য যিটো নেকি মেইন এটা মেইন কমিটিও আমি এই কাৰ্যসূচী কেনেকুৱাকৈ মানে ফলপ্ৰসূ বা ভাল কৰিব পাৰে তাৰ কাৰণে আমি চিন্তা কৰি কিছুমান আমি প্ৰগ্ৰাম বনাইছোঁ। আৰু এইবাৰ আমাৰ এটা গুৰুত্বপূৰ্ণটো হ'ল বড়ো সাহিত্য সভাৰ যিটো নেকি সংবিধান, এই সংবিধান মতে 3 বছৰে মূৰে আমাৰ কমিটি সলনি হয়। এইবাৰ আমাৰ এই বিজনেত সেইটো কমিটি সলনি হ'ব। এইটো চাৰিও পৰা যথেষ্ট মানে গুৰুত্বপূৰ্ণ। আৰু আমাৰ এই অধিৱেশনৰ যোগেদি আমাৰ বছৰেকীয়া কিছুমান মানে এৱাৰ্ড দিয়া হয়। এই এৱাৰ্ডো এইবাৰ দিয়া হ'ব। মই আপোনালোকক গাই শুনাব বিচাৰিছোঁ কি এৱাৰ্ড দিয়া হ'ব এইবাৰ। আমাৰ ৰাংচাৰ লিটাৰেৰী এৱাৰ্ড এইবাৰ ৰবীন নাৰ্জাৰী এজন ভাল লিখক, তেওঁক দিয়া হ'ল। সোমেশ্বৰী ব্ৰহ্ম লিটাৰেৰী এৱাৰ্ড ৰমাকান্ত বসুমতাৰী, তেওঁ এজন ভাল লিখক, তেওঁকো দিয়া হ'ল। চানজাৰাং লক্ষেশ্বৰ ব্ৰহ্ম কালচাৰেল এৱাৰ্ড, যিজন ব্যক্তি মানে সংস্কৃতিৰ দিগত নলেজ আছে, জ্ঞান আছে, তেনেকুৱা ব্যক্তিক দিয়া হৈছে। তেওঁ হ'ল দেৱেন্দ্ৰনাথ ব্ৰহ্ম গুৱাহাটীৰ। হাবৰাঘাট এৱাৰ্ড মিষ্টাৰ কনিষ্ক হাজোৱাৰী, তেখেতে গোৱালপাৰাৰ। প্ৰবন্ধনাথ বৰগোহাঞি লিটাৰেৰী এৱাৰ্ড এইটো দিয়া হৈছে মিছ ৰিম্বা ৱাৰী আৰু ইয়াৰ এৱাৰ্ড প্ৰাইজটো হ'ল 50,000। প্ৰমীলা খাখলাৰী ট্ৰান্সলেশ্যন এৱাৰ্ড এইটো দিয়া হ'ল আমাৰ প্ৰাক্তন সভাপতি বড়ো সাহিত্য সভাৰ শ্ৰী তৰেণ বড়ো ডাঙৰীয়াক আৰু ইয়াৰ প্ৰাইজ মানিটো হ'ল 30,000। ৰামদাস বসুমতাৰী এডুকেশ্যনেল এৱাৰ্ড এইবাৰ আমি দিছোঁ শ্ৰী বিনোদ চন্দ্ৰ স্বৰ্গীয়াৰী বাক্সা আৰু ইয়াৰ প্ৰাইজ মানি হ'ল 50,000। ফ্ৰীডম ফাইটাৰ যোগেন্দ্ৰ কুমাৰ বসুমতাৰী এৱাৰ্ড মিষ্টাৰ নিত্য বিনোদ ৱাৰী, তেখেতে এজন SS অফিচাৰ আছিলে, তেওঁ ৰিটায়াৰ হ'ল, আৰু প্ৰাইজ মানি হ'ল 50,000। শুভংচিনী থাণ্ডে বিনেশ্বৰ ব্ৰহ্ম মাউৰীয়া হাউৰীয়া এৱাৰ্ড এইটো দিয়া হ'ল এজনী ছাত্ৰী মিছ শিল্পা ব্ৰহ্ম, প্ৰাইজ মানি হ'ল 50,000। এৱাৰ্ড ফৰ ছিকিউৰিং হাইয়েষ্ট মাৰ্কছ ইন বড়ো MIL ইন HSLC এক্সাম 2025 এইটো আমি দিম শ্ৰী নয়নমণি বড়ো তামোলপুৰ আৰু ইয়াৰ প্ৰাইজ মানি হ'ল 10,000। হাংমাশ্ৰী ব্ৰহ্ম ষ্টুডেণ্টছ ইনস্পিৰেশ্যন এৱাৰ্ড নৱজিৎ বসুমতাৰী বাক্সা, ইয়াৰ প্ৰাইজ মানি হ'ল 20,000। আৰু সেইটো আমি ছেকেণ্ড দিনা আমাৰ 10 জানুৱাৰী এইটো এৱাৰ্ডটো আমি দিম। আৰু এই যেতিয়া এৱাৰ্ড চেৰিমনি হ'ব সেইদিনা আমাৰ অসম সাহিত্য সভা সন্মানীয় সভাপতি ছাৰ আহিব, আমাৰ মিচিং সাহিত্য সভাৰ সাধাৰণ সম্পাদক ডাঙৰীয়া আহিব, সোণাল কছাৰী সাহিত্য সভাৰ সাধাৰণ সম্পাদক ডাঙৰীয়া আহিব আৰু ৰাভা সাহিত্য সভাৰ আমাৰ সন্মানীয় মানে চিফ ছেক্ৰেটাৰী তেওঁলোকে আহিব। আৰু ইয়াৰ লগতে আমাৰ সেইদিনাই আমাৰ বড়ো সাহিত্য সভাই যিটো নেকি প্ৰকাশ কৰি ওলোৱা কিতাপ প্ৰায় আমি 12খন কিতাপ আমি এইবাৰ ছপা কৰি উলিয়াম। ইয়াৰ নামকেইটা হ'ল চম চুটিনি सोरजिथाय বিমল মুছাহাৰী, তেওঁ লিখক। थेवबो आं खन्थाइ लिरगोन बानेश्वर बसुमतारी। थै गांहाबनाय बुब्लि उथ्रिसार बसुमतारी। गोनोखोनि गथ' डक्टर रनिस सांग्रां बसुमतारी। जिउनि देंखो रुपाली बसुमतारी थिरु। डक्टर फामि आन्दलन ब्रह्म। दानसोरांनि सोमखोर सिमां गथ' थुनलाइ रबीन्द्र नार्जारी। गोदान सोरां मन्त्रि ब्रह्म चौधुरी। गांनै सुइसाइड नट सहेन्द्र नाथ बसुमतारी। बुजिनो हायै राव आरो आंगो मोनग्रा प्रसन्न लाल नार्जारी। मासे मोसा फिसानि सल' डक्टर प्रणबज्योति नार्जारी। गोमो डक्टर सुनील फुकन बसुमतारी और डि बड' সেইটো হ'ল আমাৰ বড়ো সাহিত্য সভাৰ, তেখেতে হ'ল চিফ গেষ্ট। আৰু ইয়াৰ লগতে আমাৰ BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰ ডাঙৰীয়া, তেওঁ আমাৰ মানে অপেন সেশন মানে ইনগ্ৰেটৰ। তাৰ বাদেও আমাৰ দিল্লীৰ পৰা আমাৰ গান্ধী হিন্দুস্তানী সাহিত্য সভাৰ পৰা এজন বিশিষ্ট ব্যক্তি আহিব, যাৰ নাম হ'ল ৰমেশ ভাৰদ্বাজী, তেখেতে আহিব। তেওঁলোকৰ অৱদান বড়ো ভাষা আজি পৰ্যায়লৈ অহাত যথেষ্ট আছে আৰু সেইটো কাৰণে আমি তেওঁলোকৰ লগত লৈ পেলাই কাম কৰি ভাল লাগে। আজি যে বড়ো ভাষা ভাৰত সংবিধানৰ 8ম মানে অনুচ্ছেদত মানে অন্তৰ্ভুক্ত কৰা হ'ল, আজি যে বড়ো ভাষাৰ দ্বাৰাই আমি যথেষ্ট মানে সাহিত্য একাডেমি এৱাৰ্ড পোৱা হ'ল,
আমাৰ যে আজি বহুত মানে যুৱ মানে সাহিত্যিকসকলে বঁটা মানে পাই আছে সাহিত্য একাডেমীৰ ফালৰ পৰা তেওঁলোকৰ বহুত অৱদান আছে সেইটো কাৰণে আমি তেওঁলোকক লৈ পেলাই আমি কেনেকৈ এতিয়া আগবাঢ়িছোঁ এইটো ক্ষেত্ৰত আমি জনাম আৰু এতিয়া আমাৰ কিছুমান মানে জ্বলন্ত সমস্যা এটা আছে কি যে বড়ো মাধ্যমৰ যিটো অৱস্থা বড়ো মাধ্যমৰ যিটো অৱস্থা এই বড়ো মাধ্যমৰ অৱস্থা আমি যেনেকুৱা দেখিছোঁ আমি যেনেকুৱা কাম কৰিছোঁ তেনেকুৱা হোৱা নাই ল'ৰা ছোৱালী বা আমাৰ গাৰ্জেনসকলে আজিৰ দিনত মানে বড়ো মাধ্যমত দিবলৈ টান পায় আৰু সেইটো কাৰণে আমি সেইটো মাইনৰলি আলোচনা কৰিম যে কি কাৰণত তেনেকুৱা হৈ আছে কিয়নো আমি জানো যে বড়োই হওক বা কোনোবা অসমীয়াই হওক আমি বড়ো হিচাপে আজি পৰ্যায়তে আহিছে তাৰ গুৰিত আছে বড়ো ভাষা আৰু বড়ো মাধ্যম বড়ো ভাষা বড়ো মাধ্যম নহ'লে বড়োসকলে আজি এই পৰ্যায়ত কেতিয়াও আহি নাপালে হয় আৰু সেইটো কাৰণে আমি এইবাৰ বড়ো মাধ্যমৰ ক্ষেত্ৰত যে ল'ৰা ছোৱালী বা গাৰ্জেনসকলে যে বড়ো মাধ্যমত দিবলৈ টান পাইছে কি কাৰণ আছে আমি সেইটো তন্নতন্নকৈ আমি বিচাৰি উলিয়াবলৈ চেষ্টা কৰিম ইয়াতে কিছুমান কাৰণ থাকিব পাৰে কি কাৰণ আছে আমি সেইটো পিছত চাম পিছত আমি আপোনালোকক জনাম কিন্তু সদ্যহতে আমি সেইটো আলোচনা কৰিম যিহেতু বড়ো সাহিত্যৰ কামটো হ'ল বড়ো ভাষাৰ ক্ষেত্ৰত কাম কৰা বড়ো মাধ্যমৰ ক্ষেত্ৰত কাম কৰা চৰকাৰে আমাক কি দিছে কি দিয়া নাই এইবিলাক সকলোবিলাক আমি পুংখানুপুংখভাৱে আমি আলোচনা কৰি পেলাই ইয়াত মানে বড়ো ভাষা বড়ো সাহিত্য বড়ো মাধ্যম আমি সেইটো আগুৱাই নিয়াত আমি মানে কাম কৰি যাম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221